হাই গাইজ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে মই স্কিন পেইণ্টিঙৰ কাপোৰ কৰা নহ'ল, সেই ভাবিলোঁ আজি দহি বাতিছিলোঁ। দহিকে বটা অলপ আপোনালোকৰ আগত দেখাওঁ, দহিনো কেনেকৈ বাতোঁ তাৰে অলপ দেখাব বিচাৰিছোঁ। কাপোৰযোৰ মই নিজেই কৰা হয়, কেনেকুৱা লাগিছে জনাবচোন। দহি বাতিবৰ বাবে প্ৰথমে প্ৰয়োজন হ'ব আপোনাৰ এখন কেঁচি, এনেচা সূতা আৰু এইটো বেজি আৰু এটা গুলি। এইকেইটা বস্তু হ'লে আপুনি ধুনীয়াকৈ দহি বাতিব পাৰিব। আচলতে গুলি দিও বাতিব পাৰি, মই যিহেতু গুলি দি বাতি বেয়া পাওঁ সেয়ে মই নেচা সূতা লৈছোঁ। এইটো সূতাটো সৰু সৰুকৈ উলিয়াই ল'ব লাগিব। আপোনাৰ নিজৰ হিচাপমতে সূতাটো উলিয়াই কিমানটো জোখত দিব পাৰে সেইদৰে আপুনি উলিয়াই দহিটো ধুনীয়াকৈ কৰিব পাৰে। ব'লকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই নেচাটো কাটি ধুনীয়াকৈ নিজৰ জোখত দহিটো বাতিব পৰাকৈ নিজৰ জোখতে সৰুকৈ সূতাখিনি উলিয়াই লৈছোঁ। আপোনালোকেও এনেকৈ নেচাটো কাটি লৈ পিনি সৰুকৈ ধুনীয়াকৈ এনেকৈ নিজৰ জোখত উলিয়াই লৈ এটা এটাকৈ দহিটো বাতি যাব পাৰিব। বাকুলি মাতানা মাতি নিজ খোধানা তুমি মোৰে মন জানি হয় নহয় বুকুৰে আমঠু তুমি এই সকলো নিজকে দেখো তোমাৰে মাজত বাকুলি মাতানা মাতি নিজ